নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত নলবাৰী ঘটনা সন্দৰ্ভত নতুন আপডেট লৈ আহিছো অভিযুক্ত ৰ'জালীক বিচাৰি এতিয়া উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীৰ এটা বৃহৎ দল ইতিমধ্যে ৰ'জালীৰ বাসগৃহত উপস্থিত হৈছে কিন্তু প্ৰকাণ্ড এটা তলা লগাই ঘৰৰ দুৱাৰত এটা প্ৰকাণ্ড তলা লগাই পলায়ন কৰিছে মিয়া ৰ'জালীয়ে নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত কৰি এজন খিলঞ্জীয়া যুৱকক হত্যা কৰি পলায়ন কৰিছে এতিয়া ৰ'জালীৰ লগতে পলায়ন কৰিছে ৰ'জালীৰ পিতৃ মাতৃয়ে যি ৰ'জালীৰ মাত্ৰে কুৰাণ বুকুত লৈ শপত খাই কৈছিল যে কাৰো ক্ষতি নহয় আৰক্ষীৰ কাষ চাপিব নালাগে সেই ৰ'জালীৰ পিতৃ মাতৃও এতিয়া পলাতক ঘৰৰ দুৱাৰত প্ৰকাণ্ড তলা লগাই এফালে সমগ্ৰ ঘটনাক লৈ এতিয়া আছুৱে গৰ্জন কৰিছে যে যদি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সক্ষম নহয় তেনেহলে নলবাৰী কপাবলৈ নলবাৰীবাসী ৰাইজৰ সৈতে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈ উঠিছে আছু লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং নলবাৰী ঘটনাৰ অভিযুক্ত ৰ'জালীৰ ঘৰত আৰক্ষী বৃহৎ দল ৰ'জালীক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান নলবাৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ সমান্তৰালভাৱে বাসগৃহত ৰ'জালীৰ বাসগৃহত উপস্থিত হৈছে আৰক্ষীৰ দলটো দুৱাৰত প্ৰকাণ্ড তলা লগাই পলায়ন কৰিছে অভিযুক্ত মিয়াই ৰ'জালীৰ লগতে পলায়ন অভিযুক্তৰ পৰিয়ালৰ অন্যান্য সদস্যৰো কুৰাণ বুকুত লৈ আৰু একো নহয় বুলি শপত লোৱা ৰ'জালীৰ পিতৃ মাতৃক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান অভিযুক্ত ৰ'জালীৰ দেহৰ কালাকুছিৰ ঘৰত উপস্থিত আৰক্ষীৰ বৃহৎ দল আৰক্ষীয়ে অভিযুক্তক বিচাৰি চলাইছে অভিযান নলবাৰী ঘটনাৰ অভিযুক্ত ৰ'জালীৰ ঘৰতে উপস্থিত হৈছে আৰক্ষী দল আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে আছুৰ প্ৰচণ্ড গৰ্জন ক্ষোভ প্ৰকাশ কৰিছে আছুৱে খিলঞ্জীয়া যুৱকক মিয়াই নৃশংসভাৱে চহৰৰ মাজমজিয়াত হত্যা কৰি যোৱা ঘটনা কোনো কাৰণত গ্ৰহণ নকৰে অন্যথা নলবাৰী কমাবলৈ নলবাৰীবাসীৰ সৈতে ওলাই আহিব এতিয়া সদৌ অসম ছাত্ৰ সন্থা মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক বিচাৰি নলবাৰীত প্ৰচণ্ড ক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ আমি পুনৰ জনাইছো এয়া সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল নলবাৰী চহৰৰ মাজমজিয়াত নৃশংসভাৱে এজন যুৱকক হত্যা কৰি থৈ গৈছে মিয়াই খিলঞ্জীয়া যুৱক মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে মিয়াৰ আক্ৰমণৰ বলি হৈ এটা জঘন্য ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ কাৰণ হৈছে লাভ জেহাদ যি মুহূৰ্তত ৰাজ্য চৰকাৰে লাভ জেহাদ দূৰ কৰিবলৈ কঠোৰ আইন আনিছে তেনে সময়ত কিন্তু একাংশ মিয়াই এতিয়া ৰাজ্য চৰকাৰে এই আইনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি লাভ জেহাদৰ দৰে ঘটনা ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত যে কৰি আহিছে তাৰ এতিয়া উদাহৰণ এয়া দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি গংগাপুৰত এই জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীয়ে বৰ্তমানো মৃত্যুৰে যুঁজি আছে জিএমচিএইচত সংকটজনক অৱস্থাত যুৱতীগৰাকী আৰু এই ঘটনা সংঘটিত কৰিছে ৰ'জালীয়ে নৃশংসভাৱে চহৰৰ মাজমজিয়াত হত্যা কৰি থৈ গ'ল যুৱতীগৰাকীৰ ভাতৃক আৰু কোনোমতে আচলতে প্ৰাণ ৰক্ষা পৰিছে যদিও কিন্তু যুৱতীগৰাকী এতিয়াও বিপদমুক্ত নহয় আৰু আৰক্ষীয়ে এতিয়া ৰ'জালীক বিচাৰি অভিযান চলাইছে এই ৰ'জালীৰ পৰিয়ালে কিদৰে হাৰাশাস্তি কৰি আহিছিল ভুক্তভোগী যুৱতীগৰাকীক ইতিমধ্যে মাতৃয়ে সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে নৱম শ্ৰেণীৰ পৰাই বছৰ ধৰি আচলতে ৰ'জালীৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ পৰিয়ালক কন্যাক যদি বিয়া নিদিয়ে ৰ'জালীলৈ বিয়া নিদিলে মৃত্যুৰ ভাবুকি দিছিল ইমানেই হাৰাশাস্তি কৰি আহিছিল আৰু যাৰ বাবে নিজৰ কন্যাক সুৰক্ষিত ৰাখিবৰ বাবে হোষ্টেললৈ পঠিয়াবলৈ বাধ্য হৈছিল মাতৃয়ে কোন মাতৃয়ে বিচাৰিব নিজৰ কন্যাক বুকুৰ পৰা আঁতৰাই হোষ্টেলত থবলৈ কেতিয়া খাইছে কেতিয়া পিন্ধিছে কেতিয়া পঢ়িছে এই কথা প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক চকুৰ আগত চাই থাকিব বিচাৰে তাতে কন্যা সন্তান মাতৃৰ আৰু মায়া আৰু মুখ কন্যা সন্তানৰ প্ৰতি তেনেহ'লে কোন মাতৃয়ে বিচাৰিব নিজৰ কন্যা সন্তানক নিজৰ বুকুৰ পৰা আঁতৰাই হোষ্টেলত ৰাখিবলৈ কিন্তু এই ৰ'জালীৰ হাৰাশাস্তিৰ বাবে কন্যাক বুকুৰ পৰা আঁতৰাই হোষ্টেলত ৰাখিব লগা হৈছিল মাতৃয়ে আৰু সেইগৰাকী মাতৃয়ে আজি কান্দি ৰ'জালীয়ে কিদৰে হাৰাশাস্তি কৰি আহিছিল সকলো বিৱৰণ দাঙি ধৰি আহিছে আৰক্ষীৰ কাষ চাপিবলৈ বহুবাৰ চেষ্টা কৰিছিল অসহায় পৰিয়াল দুখীয়া পৰিয়াল আৰক্ষীৰ কাষ চাপিবলৈ বাৰে চেষ্টা কৰিছিল কিন্তু বাৰে বিভিন্ন মিঠা কথাৰে পতিয়ন জোৱাইছিল ৰ'জালীৰ পিতৃ মাতৃয়ে কৈছিল কুৰাণৰ শপত খাই কৈছিল যি কুৰাণ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ ধৰ্মীয় গ্ৰন্থ সেই পবিত্ৰ ধৰ্মীয় গ্ৰন্থৰ শপত লৈ কৈছিল যে কোনো কাৰণত যুৱতীগৰাকীৰ বা তেওঁৰ কন্যাৰ কোনো কাৰণত ক্ষতি নহয় আৰু পৰিয়ালৰ লোকৰো কোনো ক্ষতি নহয় বুলি শপত লৈছিল আৰু ৰ'জালীৰ পিতৃ মাতৃৰ কথা শুনিয়েই এইগৰাকী ভুক্তভোগী যুৱতীৰ মাতৃয়ে
মানি লৈছিল যে কন্যাৰ একো নহয়, হোষ্টেলত থৈছো, এনেধৰণে আচলতে এক সান্তনা লৈছিল বুকুত। কিন্তু আজি কি কৰিলে চাওক, কোৰাণ বুকুত লৈ শপত খায়ো এই ঘটনা সংঘটিত কৰিলে। এই দৃশ্য চাওক কিদৰে আচলতে তলা লগাই এতিয়া পলায়ন কৰিছে। আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে উপস্থিত হৈছে নলবাৰীৰ এই অভিযুক্তৰ ৰ'জ আলীৰ বাসগৃহত। বৃহৎ এটা দল, আৰক্ষীৰ দল উপস্থিত হৈছে, কিন্তু দুৱাৰত তলা লগাই পলায়ন কৰিছে ৰ'জ আলী। ৰ'জ আলীও নাই, ঘটনা সংঘটিত কৰিবৰ পৰাই ৰ'জ আলী নাই, আৰু এফালে ৰ'জ আলীৰ লগতে ৰ'জ আলীৰ পিতৃ মাতৃও নাই, পৰিয়ালৰ লোকো নাই। আৰক্ষীৰ বৃহৎ দল এতিয়া ৰ'জ আলীৰ চোতালত দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততে কিন্তু নলবাৰীৰ পৰা ডাঙৰ খবৰ আহিব, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে এই ঘটনাক লৈ। যি সময়ত ৰাজ্য চৰকাৰ কঠোৰ হৈছে, ৰাজ্যৰ প্ৰশাসন কঠোৰ হৈছে লাভ জেহাদৰ বিৰুদ্ধে, আৰু তেনে সময়তে এই জঘন্য ঘটনা সংঘটিত কৰিছে ৰ'জ আলীয়ে, যিখন অসমত হিন্দু মুছলমান প্ৰতিটো ধৰ্মৰ লোক আচলতে শান্তি সম্প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিছে। তেনে সময়তে লাভ জেহাদৰ দৰে ঘটনা সংঘটিত কৰি এই ৰ'জ আলীয়ে জঘন্য ঘটনা সংঘটিত কৰি সমগ্ৰ মুছলমান সমাজকে কলংকিত কৰিছে। কোৰাণৰ দৰে পবিত্ৰ ধৰ্মীয় গ্ৰন্থক এক প্ৰকাৰ অপমান কৰাৰ দৃশ্য পোহৰলৈ আহিছে। কাৰণ মাতৃয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে কোৰাণ বুকুত লৈ শপত খাইছিল যি ৰ'জ আলীৰ পিতৃ মাতৃয়ে, সেই ৰ'জ আলীৰ পিতৃ মাতৃয়ে কিন্তু আজিৰ পিতৃ মাতৃৰ সেই শপতৰ বাবে মাতৃয়ে প্ৰশাসনৰ কাষ নাচাপিয়ে যেন এক প্ৰকাৰ ভুল কৰিলে, যাৰ বাবে আজি তেওঁৰ কন্যাই মৃত্যুৰে যুঁজি থাকিব লগা হৈছে। তেওঁৰ পুত্ৰসম অৰ্থাৎ তেওঁৰ ভাতৃৰ যিহেতু, তেওঁৰ ভগ্নীৰ যিহেতু কন্যা, ভগ্নীৰ যিহেতু পুত্ৰ হয়, গতিকে তেওঁৰ নিজৰ পুত্ৰসম মাধুৰ্য বৰ্মনকো হেৰুৱাব লগা হৈছে। এনেধৰণে এতিয়া কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া নলবাৰীত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে, আৰু এনে অৱস্থাত আছুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে, যদি কম সময়ৰ ভিতৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে দোষী ৰ'জ আলীক, তেনেহলে নলবাৰীৰ জনতাৰ সৈতে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈ উঠিছে আছু। সদৌ অসম ছাত্ৰ সন্থাই এতিয়া তীব্ৰ ধাৰাবাহিক আন্দোলনৰ বাবে সাজু হৈ উঠিছে। দোষীক বিচাৰি উলিয়াবই লাগিব, দোষীক শাস্তি প্ৰদান কৰিবই লাগিব। আগন্তুক সময়ত যাতে কোনেও এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ প্ৰশাসনক, নলবাৰী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া সদৌ অসম ছাত্ৰ সন্থাই। আমি পুনৰ জনাইছো এই মুহূৰ্তত দুৱাৰত প্ৰকাণ্ড তলা লগাই পলায়ন কৰিছে মিয়া ৰ'জ আলীৰ পৰিয়ালে। নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত কৰি চহৰৰ মাজমজিয়াত এজন খিলঞ্জীয়া যুৱকক হত্যা কৰি আজি পলাতক অৱস্থাত আছে এই মিয়া ৰ'জ আলী। এগৰাকী যুৱতী বৰ্তমানো GMCHত মৃত্যুৰে যুঁজি আছে। বৰ্তমানো বিপদমুক্ত হোৱা নাই যুৱতীগৰাকী। কোন সময়ত আচলতে GMCHৰ পৰা আন এটা ডাঙৰ খবৰ আহে তাৰ কোনো নিশ্চয়তা নাইকিয়া হৈছে, এক প্ৰকাৰ আশংকা দেখিবলৈ পোৱা গৈছে। আৰু এনে অৱস্থাত প্ৰতিগৰাকী নলবাৰীৰ জনসাধাৰণে, প্ৰতিগৰাকী অসমৰ জনসাধাৰণে এতিয়া দাবী উত্থাপন কৰিছে মিয়া ৰ'জ আলীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাৰ জৰিয়তে আগন্তুক সময়ত কোনেও এনে ঘটনা সংঘটিত কৰিব নোৱাৰে। যি সময়ত ৰাজ্যত এতিয়া UCC আনিছে, যাৰ জৰিয়তে লাভ জেহাদ দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন আনিছে, তেনে সময়তে কিন্তু অসম চৰকাৰক, অসমৰ প্ৰশাসনক, অসমৰ আইনক এনেধৰণে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰ'জ আলীয়ে নৃশংস ঘটনা সংঘটিত কৰিছে চহৰৰ মাজমজিয়াত। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে এজন খিলঞ্জীয়া যুৱকে মিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে। এগৰাকী খিলঞ্জীয়া যুৱতী মিয়াৰ আক্ৰমণত আহত হৈ বৰ্তমান জীৱন মৰণৰ এখন যুঁজ কৰি থাকিব লগা হৈছে GMCHৰ চিকিৎসালয়ৰ বিচনাত। আটাইতকৈ অসমৰ বাবে, অসমীয়াৰ বাবে এয়া দুৰ্ভাগ্যজনক কথা, আৰু যাৰ বাবে এতিয়া প্ৰচণ্ড ক্ষোভেৰে আছুৰ তৰফৰ পৰা মন্তব্য কৰিছে যে শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, দৃষ্টান্তমূলক এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই অভিযুক্তৰ বিৰুদ্ধে, অভিযুক্তৰ পৰিয়ালৰ বিৰুদ্ধে, অন্যথা নলবাৰী কবাবলৈ সাজু আছু। সহকাৰী সম্পাদক আমাৰ ভাতৃ যোৱা নিশা সন্ধিয়া, আৰু আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থই এই কথাটো মানি ল'ব পৰা নাই, সহজভাৱে আমি মানি ল'ব পৰা নাই। আমি স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ যে দোষীয়ে কাৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব, আৰু যেতিয়া পৰ্যন্ত দোষীক কাৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, আমি প্ৰতিবাদ কাৰ্যসূচী, জংগী আন্দোলন যিমান পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়ত আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ফুট গধূলিয়ে এগৰাকী এগৰাকী মেধাৱী ছাত্ৰক এনেকৈ হত্যা কৰা, এইখন চৰকাৰে
প্ৰশাসন কিবা আছে নে নাই প্ৰশ্ন কৰিব বিচাৰিছো। আৰু আজি পৰ্যন্ত 24 ঘণ্টা এতিয়া হৈ যাব, কিন্তু এতিয়া পৰ্যন্ত কায়ত্ব কৰিব পৰা নাই, এইটো ব্যৰ্থতা। আৰু অতি সোনকালে দোষী কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী যাতে শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু জিলা ছাত্ৰ সন্থা আজি নলবাৰীবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী আমি খন্তেক সময়ৰ পিছতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰক এনেকৈ এখন অসমত ৰাজপথত এইটো কেতিয়াও সহ্য কৰা নহ'ব। এইটো স্পষ্ট। সহকাৰী সম্পাদক আমাৰ ভাতৃ যোৱা নিশা সন্ধিয়া আৰু আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থই এই কথাটো মানি ল'ব পৰা নাই, সহজভাৱে আমি মানি ল'ব পৰা নাই। আমি স্পষ্টভাৱে ক'বলৈ বিচাৰিছো যে দোষীয়ে কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়া পৰ্যন্ত দোষীক কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, আমি প্ৰতিবাদ কাৰ্যসূচী, দংগী আন্দোলন যিমান পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈ আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ফুট গধূলিয়ে এগৰাকী এগৰাকী মেধাৱী ছাত্ৰক এনেকৈ হত্যা কৰা, এইখন চৰকাৰে প্ৰশাসন কিবা আছে নে নাই প্ৰশ্ন কৰিব বিচাৰিছো। আৰু আজি পৰ্যন্ত 24 ঘণ্টা এতিয়া হৈ যাব, কিন্তু এতিয়া পৰ্যন্ত কায়ত্ব কৰিব পৰা নাই, এইটো ব্যৰ্থতা। আৰু অতি সোনকালে দোষী কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী যাতে শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু জিলা ছাত্ৰ সন্থা আজি নলবাৰীবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী আমি খন্তেক সময়ৰ পিছতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰক এনেকৈ এখন অসমত ৰাজপথত এইটো কেতিয়াও সহ্য কৰা নহ'ব। এইটো স্পষ্ট। সহকাৰী সম্পাদক আমাৰ ভাতৃ যোৱা নিশা সন্ধিয়া আৰু আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থই এই কথাটো মানি ল'ব পৰা নাই, সহজভাৱে আমি মানি ল'ব পৰা নাই। আমি স্পষ্টভাৱে ক'বলৈ বিচাৰিছো যে দোষীয়ে কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়া পৰ্যন্ত দোষীক কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, আমি প্ৰতিবাদ কাৰ্যসূচী, দংগী আন্দোলন যিমান পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈ আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ফুট গধূলিয়ে এগৰাকী এগৰাকী মেধাৱী ছাত্ৰক এনেকৈ হত্যা কৰা, এইখন চৰকাৰে প্ৰশাসন কিবা আছে নে নাই প্ৰশ্ন কৰিব বিচাৰিছো। আৰু আজি পৰ্যন্ত 24 ঘণ্টা এতিয়া হৈ যাব, কিন্তু এতিয়া পৰ্যন্ত কায়ত্ব কৰিব পৰা নাই, এইটো ব্যৰ্থতা। আৰু অতি সোনকালে দোষী কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী যাতে শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু জিলা ছাত্ৰ সন্থা আজি নলবাৰীবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী আমি খন্তেক সময়ৰ পিছতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰক এনেকৈ এখন অসমত ৰাজপথত এইটো কেতিয়াও সহ্য কৰা নহ'ব। এইটো স্পষ্ট। সহকাৰী সম্পাদক আমাৰ ভাতৃ যোৱা নিশা সন্ধিয়া আৰু আমি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থই এই কথাটো মানি ল'ব পৰা নাই, সহজভাৱে আমি মানি ল'ব পৰা নাই। আমি স্পষ্টভাৱে ক'বলৈ বিচাৰিছো যে দোষীয়ে কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়া পৰ্যন্ত দোষীক কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, আমি প্ৰতিবাদ কাৰ্যসূচী, দংগী আন্দোলন যিমান পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈ আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ফুট গধূলিয়ে এগৰাকী এগৰাকী মেধাৱী ছাত্ৰক এনেকৈ হত্যা কৰা, এইখন চৰকাৰে প্ৰশাসন কিবা আছে নে নাই প্ৰশ্ন কৰিব বিচাৰিছো। আৰু আজি পৰ্যন্ত 24 ঘণ্টা এতিয়া হৈ যাব, কিন্তু এতিয়া পৰ্যন্ত কায়ত্ব কৰিব পৰা নাই, এইটো ব্যৰ্থতা। আৰু অতি সোনকালে দোষী কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী যাতে শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু জিলা ছাত্ৰ সন্থা আজি নলবাৰীবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী আমি খন্তেক সময়ৰ পিছতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰক এনেকৈ এখন অসমত ৰাজপথত এইটো কেতিয়াও সহ্য কৰা নহ'ব। এইটো স্পষ্ট। সহকাৰী সম্পাদক